স্পিচিছ নাম হ'ল কমন নেমটো কি আছিলে কমন নেমটো ক্ৰটন ৱেইট ছাৰ এইটো প্লান্ট স্পিচিছ নাম হ'ল কিবা কমন নেমটো ক্ৰটন বুলি লিখি লওক তাৰপিছত সাইণ্টিফিক নাম হ'ল কোডিয়াম ভেৰিগেটাম কুখিলা বুলি লিখি দে এটা জেগাত আগে এটো খাই লওক স্যার কৰিব লাগিব নতুন বস্তু তুমি মুৰিলে এই সারগাত এইটো স্পিচিছ নাম মই কৈ আছো খাইছে ঐ শুনা খেলা কেলা ইটো পালে হ'ল ভিডিও কৰে প্লান্ট স্পিচিছ নাম হ'ল কমন নেমটো ডেভিল বেকবন এণ্ড সাইণ্টিফিক নাম হ'ল ইউফৰবিয়া টিথিমেলইডছ বক্সিলা বাটাৰফ্লাই স্পিচিছ নামৰ বেলেগ আছে দেই কিন্তু কোনটো স্পেচিছ হয় এইটো ওলাব নিদিবি তাক মই চাই আছোঁ মৰণ মৰমন হয় কমন মৰমন ভালকে কৈ কমন নেম চা মৰমন এইটো হ'ল স্পিচিছ হ'ল বাটাৰফ্লাই বাট স্পিচিছ নাম বেলেগ ইণ্ডিভিজুৱেল স্পিচিছ বেলেগ নাম থাকে নহয় এইটো কমন নাম হ'ল কমন মৰমন তাৰপিছত চাইণ্টিফিক নাম হ'ল পাপিলিঅ' পলাইটছ চাইণ্টিফিক নাম হ'ল পাপিলিঅ' পলাইটছ মেমক ক'ব লাগিব মেম এইবিলাক কামৰ কাৰণে আইফোন এটা দৰকাৰ হয় আমাক কিনি দিয়ক এইখিনি পৰা ফটো মাৰি বেছি মই ওচৰ যাম এইটো গোলাপ গোলাপ ফুল অপৰাজিতা এইটো কি কৈছে ৰঙা জবাব ফুল এইটো লিখিলো জবাব ফুল এইটো সিনাৰিটো জবাবটো লিখিলো ন এই একো নিয়া নাই হাতত লিখিলো ইমান ডাঙৰ এইটো কি গছ এইটো কি গছ সৰুৱা গছ খেজুৰ লিখা নাই নহয় আমি খেজুৰ জানো নাজানো খেজুৰে ক এইটো হুলুং গছ নহয় নেকি নহয় এইটো হুলু মই হুলুং ভাবিছিলোঁ এইটো হিমলু শিমলু ন এইটো হুলুং গছটো এনেকুৱা নহয় মই ডাঙৰ চিনেমেটিক ভিডিঅ' এটা ওলাই বান্দৰ মেট্ৰিটো কৰা জুম কৰ এই নিকুৰ মাথা ওলাই আছে এইটো খপটো মাৰি থ'ব লাগে না শুকাই গৈছে সেইকাৰণে গৰম দি ল'ব লাগিব মাকাৰ যদি তাৰ ইনটো শুকাই যায় হেল্ল' অলপ কিবা কিবি ক'ব লাগিব নেকি আমি আজি মেহগনি ৰোপণ কৰিলোঁ
নহয় তো ছাত্ৰ ছাত্ৰীসকল আজি আমি এৱাৰনেছ প্ৰগ্ৰাম প্ৰটেক্ট বায়'ডাইভাৰ্চিটিৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষক বিদ্যাজ্যোতি পাৱৈ ছাৰক আমি গেষ্ট লেকচাৰাৰ হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ। তোমালোকৰ ওচৰত প্ৰটেক্ট বায়'ডাইভাৰ্চিটিৰ বিষয়ে সুন্দৰকৈ বৰ্ণন দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বায়'ডাইভাৰ্চিটি মানে হৈছে আমাৰ যোনবিলাক চাৰিওফালে থকা লিভিং থিংছ মানে কি হয়, যোনবিলাক আমাৰ ছাপ'জ গছ গছনি, এনিমেলছ, প্লাণ্টছ, যিকোনো কি হয় আমাৰ যোনটো আমাৰ বায়ুমণ্ডলটো কি হয় ধুনীয়াকৈ তাৰতম্যকৈ ৰাখে। তাৰতম্যটো কি হয় বিশৃংখল হ'বলৈ নিদিয়ে। তো সেই বায়'ডাইভাৰ্চিটি কি হয় তিনিটামান আমাৰ টাইপছ আছে। জেনেটিক টাইপ, যোনবিলাক স্পিচৰ জিন্সবিলাক বেলেগ হয় সেইবিলাক কি হয় জেনেটিক টাইপ হয়। তাৰপিছত স্পিচিছ যোনবিলাক বেলেগ হয় সেইটো স্পিচিছ টাইপ হয়। আৰু 3 নম্বৰটো ইক'চিষ্টেম। আমাৰ ইক'চিষ্টেমটো কি হয় গোটেইখিনিৰ লগতে কি হয় তাৰতম্য মানে বজাই ৰাখে, য'ত মানে তোমালোকৰ আমাৰ বায়ুমণ্ডলটো কি হয় ধুনীয়াকৈ আমি উশাহত যেনে অক্সিজেন আমি পাই থাকোঁ, লগতে কি হয় গছ গছনিবিলাক কি হয় কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি থাকে। তো আমাৰ তেনেদৰে কি হয় বায়'ডাইভাৰ্চিটিটো ৰক্ষা কৰিবলৈ আমি কি হয় প্ৰতিদিনে নহ'লেও আমাৰ কি হয় নিজৰ যদি জন্মদিনটোত এজোপাকৈ গছ ৰুব পাৰোঁ তেতিয়াহ'লে কি হয় আমাৰ পৃথিৱীখন ধুনীয়া সুন্দৰ সুঠাম হৈ থাকিব। কৰোঁ 100% কৰিলে আমাৰ 71% পানী আছে। তোমালোকে কিতাপত পাইছা কিমতে 71% পানী, মাটি মাত্ৰ 29%। কিন্তু যদিও মানে 71% পানী, গোটেই পৃথিৱীখন 71% যদিও পানী আগুৰি আছে, কিন্তু আমি কি হয় আমাৰ যি নেকি ব্যৱহাৰ কৰিব দৈনন্দিন আমি যি পানী ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰখিনি উপযোগী নহয়, গম পাইছানে? তাৰ ভিতৰত খুব কম সংখ্যকে মানে পানী আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এতিয়া এনেকুৱা হৈছে বিশেষকৈ মানে পৰিষ্কাৰ পানী খুব নাটনি হৈছে। আমাৰ প্ৰতি বিদ্যালয়ত আমি খোৱা পানী ল'ৰা ছোৱালীৰ কাৰণে খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ। আমি যেতিয়া ধৰি লোৱা স্কুলত আমি যেতিয়া নেকি MDM খাই কৰি যাওঁ, আমি হাত ধুব যাওঁ বা কিবা বাচন ধুব যাওঁ, আমি টেপত পানী ব্যৱহাৰ কৰোঁ। কিন্তু কি কৰোঁ আমি আমাৰ কিছুমান এনেকুৱা আছে ল'ৰা ছোৱালী বা আমি কেতিয়াবা মানে ভুলবশত পাহৰি যাওঁ, টেপটো আমি খুলি থওঁ, আমাৰ কাম হাত ধোৱা বাচন ধোৱা হৈ গ'ল, কিন্তু পানীটো আমি খুলি থৈ দিছোঁ, পানীটো মানে অভাৱত মানে নষ্ট হৈ আছে। গতিকে আমি সেইখিনি কৰিব নালাগিব। আমাৰ কাম শেষ হোৱাৰ লগে লগে পানী টেপটো আমি কি কৰিব লাগিব বন্ধ কৰি ৰাখিব লাগিব, হয় নহয় বাৰু? তাৰপিছত বিশেষকৈ আমি পৰিষ্কাৰ পানী খাব লাগিব। ইতিমধ্যে আমাৰ বাস্তৱে কৈছে যে আমি বিশেষকৈ বীজাণুৰ পৰা মুক্ত হ'বলৈ কিছুমান বীজাণু থাকে, পৰাপক্ষত আমি পানীটো মানে গৰম কৰি মানে আমি খাব লাগে, হয়নে? গৰম কৰি যদি খাওঁ তাৰ বীজাণু মুক্ত হ'ব, তাৰপিছত আমাৰ কিছুমান বেমাৰ আজাৰ তেনেকুৱা নহয়। গতিকে সেইটো কাৰণে তাৰপিছত বৰষুণৰ পানী আমি সংৰক্ষণ কৰিব পাৰোঁ ব্যৱহাৰৰ কাৰণে। আমি বৰষুণ পৰিছে ঘৰৰ মানে টিঙৰ পৰা পানী হওক, আমি সেইটো কি কৰিব লাগিব টেংকি বা বাল্টিঙত আমি সেইখিনি জমা কৰি ৰাখিব লাগিব। জমা কৰি আমাৰ ধৰি লোৱা বাচন বৰ্তন ধোৱা, কাপোৰ কানি ধোৱা এইবিলাক কামত আমি ব্যৱহাৰ কৰি আছোঁ। এইদৰে আমি কি কৰিব লাগিব পৰাপক্ষত পানী আমি মানে ৰক্ষা কৰিব লাগিব, পানী চাফ চিকুণ কৰি ৰাখিব লাগিব। যেতিয়া বীজাণুমুক্ত হ'ব আমি কিবা বহুত বেমাৰৰ পৰা মানে তাৰমানে ইয়াৰ উদ্দেশ্যটো হৈছে কি এতিয়া সেইখিনি তোমালোকক আমি জাষ্ট তিনিখন এটা দেখুৱাবলৈ পাৰিছোঁ। আৰু এইটো চাগে তোমালোকে ৰাস্তাৰ ফালে মনিব নোৱাৰিবা। ওচৰৰখিনি চাইছে কি আছে ইয়াত ইট লোকেল ইট চিজনেল। তাৰমানে আমি আমাৰ চাৰিওফালে পোৱা ওচৰে পাজৰে পোৱা যিখিনি মানে আমাৰ ঘৰুৱা খাদ্য বা আমাৰ ছিজনেল যিখিনি বতৰৰ আমাৰ খাদ্য সেইখিনি আপোনালোকে আমাক দিব। তাৰপিছত এইখনত চোৱা ইয়াত কি দিয়া আছে এভইড পেকেট ফুড এণ্ড ডিছপ'জেল। তাৰমানে ইয়াৰ এনে নামকেইটাতে তোমালোকে অলপ চাগে অনুমান কৰিব পাৰিছা নহয় জানো? ঠিক আছে, আমি মোৰ ধাৰণা তোমালোকক দিব ৰ'বা বাইদেউক মই
থুলমূলকৈ দুআষাৰমান যিমানখিনি পাৰে তোমালোকক বুজাবলৈ অনুৰোধ জনালোঁ।